অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসমৰ যি মুখ্যমন্ত্ৰীৰ যিখন সন্মানীয় আসন এই আসনখনক আচলতে তেওঁ অপমান কৰি আহিছে আৰু তেওঁ এই আসনত বহি এই যিখন আমাৰ অসমৰ যিখন আমাৰ হিৰত তুলি লোৱা আমি যিখন মুখ্যমন্ত্ৰী আসন এই আসনক অপমান কৰিছে সেই কৰি গৈ তেখেতে এনেকুৱা এটা মানে সময় পাইছে যে এনেকুৱা এটা স্থান পালে যিটো স্থানত গৈ তেখেতে আজি যোৱাকালি তেখেতে উৰিষ্যাত গৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যুগপুৰুষ বুলি কৈছে আৰু যিটো যুগপুৰুষ আচলতে আমি মানি এইকাৰণে ল'ব নোৱাৰোঁ যে আমি অসমীয়া মানুহে প্ৰথমতে আমি যুগপুৰুষ বুলি কাক মানি লওঁ জগতগুৰু শংকৰদেৱ আৰু মাধৱদেৱক আমি যুগপুৰুষ মানি লওঁ সৰ্বভাৰতৰ ক্ষেত্ৰত আমি স্বামী বিবেকানন্দক আমি যুগপুৰুষ বুলি মানি লওঁ কিন্তু সেই ক্ষেত্ৰত এখেতসকলৰ একে স্থানতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যুগপুৰুষ কৰিবলৈ কেনেকৈ ধৃষ্টতা পালে তেওঁৰ অহংকাৰ ইমানেই বাঢ়ি গৈছে নেকি আৰু কোনগৰাকী ব্যক্তিক তেখেতে যুগপুৰুষ বুলি কৈছে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী হৈ থকা 10টা বছৰত আজি ভাৰতবৰ্ষৰ কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে মূল্যযুঁজাৰুসকলে নিজে নিৰ্যাতিত হৈ আছে প্ৰায় মহিলাসকল সুৰক্ষিত নহয় মূল্যবৃদ্ধিৰ পৰা মূল্যবৃদ্ধি হৈছে জিএছটিৰ নামত ক্ষুদ্ৰ মজলীয়া ব্যৱসায়ীসকলক ধ্বংস কৰি পেলাইছে বিমুদ্ৰাকৰণৰ বাবে 150ৰ পৰা 200 লোকে আত্মহত্যা কৰিবলগীয়া হৈছিল নিবনুৱাসকলে সদায় আত্মহত্যা কৰি গৈ আছে মেডিচিনৰ নামত আজি মানে ৰোগীসকলৰ মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে এনেকুৱা ব্যক্তি এগৰাকীক আচলতে তেখেতে যুগপুৰুষ বুলি কয় আমাৰ জগতগুৰু শংকৰদেৱ মাধৱদেৱক অপমান কৰিছে আমাৰ স্বামী বিবেকানন্দক অপমান কৰিছে আমাৰ লাচিত বৰফুকনক অপমান কৰিছে তেখেতে আমাৰ যিবিলাক আমাৰ শৌৰ্য বীৰ্যৰ যিবিলাক প্ৰতীক আমাৰ যিবিলাক সন্মান এই সকলো ব্যক্তিক তেখেতসকলে পুৰোহিত ব্যক্তিসকলক তেখেতে অপমান কৰিছে একে যোৱাকালি ভুৱনেশ্বৰত এখন মিটিঙত তেখেতে কিন্তু সুপ্ৰিম কোৰ্টক মহামান্য উচ্চতম ন্যায়ালয়ক তেখেতে ধৃষ্টতা দেখুৱাইছে তেখেতে কৈছে যে উচ্চতম ন্যায়ালয়ৰ বাবে বোলে ধৰ্ম নিৰপেক্ষতা সুৰক্ষিত নহয় গতিকে মই এই ক্ষেত্ৰত দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত সঁচাকৈ অনুৰোধ কৰিম যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেকুৱা দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত যে আঙুলি উঠাইছে বা ধৃষ্টতা কৰিছে তেওঁ অপমান কৰিছে তাৰ ওপৰত আচলতে বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই ভাবোঁ